টিনাইটাছ বেচিকেলি এটা কণ্ডিশ্যন হয়, মেডিকেল কণ্ডিশ্যন হয়, যিটোত মানুহে আমাৰ নিজৰ কাণৰ ভিতৰৰ পৰা শব্দ হৈ থকা অনুভৱ কৰে। এই শব্দটো বিভিন্ন ধৰণৰ হ'ব পাৰে। কিছু লোকে ধৰক এটা চাইৰেনৰ নিচিনা শব্দ শুনে, কিছু লোকে বতাহৰ নিচিনা শব্দ শুনে, কিছুমানে সেইটো এটা ৰ'ৰিং চাউণ্ডৰ নিচিনাকে এক্সপ্ৰেছ কৰে। আৰু সেইটো কিছু লোকৰ লাহে লাহে আৰম্ভ হয়, লাহে লাহে বাঢ়ি আহে। কিছু লোকৰ অনবৰতে থাকে, কণ্টিনিউৱাছ হিচাপে থাকে, আৰু কেতিয়াবা কিছুমানৰ হয় যে কেতিয়াবা কেতিয়াবা হয়, কেতিয়াবা কিছুমান চিটুৱেশ্যনত হয়, কিছুমানত নহয়। চ' টাইপ অফ টিনাইটাছ আৰু ফ্ৰিকুৱেঞ্চি অফ অকাৰেঞ্চ ভেৰিজ ফ্ৰম পাৰ্চন টু পাৰ্চন। ইটছ আ ভেৰিয়েবল কণ্ডিশ্যন। আৰু টিনাইটাছ এটা ক'ব গ'লে টিনাইটাছ ইটছেল্ফ ইজ নট আ ডিজিজ, নিজৰ ভিতৰত এটা বেমাৰ নহয়, সেইটো মোৰ লাইক আ চিমটম। সেইটো এটা ধৰণৰ এক্সপ্ৰেশ্যন হয়। বিশেষকৈ সেইটোৱে আমাক ইণ্ডিকেশ্যন এটা হয় আমাৰ কাৰণে যে আমাৰ কাণৰ ভিতৰৰ যিবোৰ শুনাৰ কোষ আছে বা যিখিনি আমাৰ কাণৰ ভিতৰৰ ব্লাড চাৰ্কুলেশ্যন হয় বা যিখিনি টিস্যু চিষ্টেম আছে যিটোৱে আমাক শুনাত সহায় কৰে, সেইখিনিত কিবা এটা দুৰ্বলতা বা কিবা এটা দুৰ্ঘটনা হৈছে। চ' টিনাইটাছ ইজ মোৰ লাইক আ চিমটম ইন মেনি কেছেছ। টিনাইটাছ সদায় বেছিভাগ এই বস্তুটো পেচেণ্টে নিজে কমপ্লেইন লৈ আহে। বেছিভাগ মানুহে ফিল কৰে যে মোৰ কাণৰ ভিতৰৰ পৰা এটা শব্দ হৈ আছে। কেতিয়াবা কিছুমান লোকক অকমান সময় লাগে সেইটো বুজিবলৈ। হুলস্থুলীয়া জেগাত তেওঁলোকে হয়তো অনুভূতি নকৰিব পাৰে। ৰাতি যেতিয়া শুবলৈ যায় বা ধৰক যেতিয়া একদম শান্ত পৰিৱেশ এটালৈ যায়, তেতিয়া বহুত মানুহে অনুভৱ কৰে যে কিবা এটা শব্দ যেন হৈ আছে। বহুত মানুহে বাহিৰত বিচাৰিবলৈ যায় শব্দটো ক'ত হৈ আছে, আৰু লাহে লাহে তাহাঁতে অনুভৱ কৰে যে আচ্ছা নাই, শব্দটো মোৰ কাণতে হৈ আছে আৰু অনবৰতে হৈছে। চ' বেছিভাগ আমাৰ ওচৰত যেতিয়া মানুহ আহে তেওঁলোকে নিজেই কমপ্লেইনটো লৈ আহে যে মোৰ কাণত এটা শব্দ হৈ আছে। চ' সেইটোকে আমি টিনাইটাছ হিচাপে টাৰ্ম কৰো। আৰু এতিয়া টিনাইটাছটো কিহৰ কাৰণে হৈছে সেইটো বহুত বস্তুৰ ওপৰত ডিপেণ্ড কৰে। টিনাইটাছটো কি ধৰণৰ, এতিয়া ধৰক কিছুমানে ৰিংগিং চাউণ্ড বুলি কয়। বেছিভাগ তেনেকুৱা ৰিংগিং চাউণ্ড বা বিপিং চাউণ্ড নিচিনা হলে তেতিয়া আমি সেইটো বিশেষকৈ সেইটো শুনাৰ লগত ৰিলেটেড বিশেষকৈ আমি পোৱা যায় সেইটো বিশেষকৈ। আৰু সেইটো আমি হিয়াৰিং টেষ্ট এটা কৰি চালে, অকমান ইণ্ট্ৰিকেটলি হিয়াৰিং টেষ্ট এটা কৰিলে সেইটোত কিহৰ কাৰণে হৈছে ধৰা পৰা যায়। আৰু বহুত লোকৰ ধৰক টিনাইটাছটো কেতিয়াবা পালচেটাইল বুলি কয়, এটা টিপ টিপাই টকাৰ নিচিনা, যে উশাহ নিশাহ লোৱা যিটো আমাৰ ৰেট থাকে সেইটোৰ লগত যেন শব্দটো অহা যোৱা কৰিছে। সেইটো ক্ষেত্ৰত সেইটো তাৰে কাৰণটো ভাস্কুলাৰ বা আমাৰ ব্লাড চাৰ্কুলেশ্যন চিষ্টেমত হোৱা প্ৰব্লেমৰ কাৰণে হ'ব পাৰে। সেইটো আমি অকমান চিৰিয়াছলি ল'ব লাগিব। সেইটোৰ কাৰণে প্ৰপাৰ মেডিকেল ইনভেষ্টিগেশ্যন কৰিব লাগিব যে ব্লাড চাৰ্কুলেটৰী চিষ্টেমত কিবা প্ৰব্লেম হৈছে নেকি। বহুত সময়ত টিনাইটাছটো বহুত এটা ডিষ্টাৰ্বিং কণ্ডিশ্যন হয়। বহুত মানুহে এইটো বুলিয়ে আহে ডক্টৰৰ ওচৰত যে এইটোৰ পৰা মই কেনেকে ৰিলিফ পাম। আনফৰ্চুনেটলি এতিয়াই মই এজ এন অডিঅলজিষ্ট টিনাইটাছটো কিয়ৰ কৰাৰ আগতে লাইক আই ছেড এইটো জনাটো খুব দৰকাৰী যে টিনাইটাছটো কিহৰ কাৰণে হৈছে। লাইক আই ছেড টিনাইটাছটো চিমটম এটাহে হয়, তাৰে পিছত তাৰে বিহাইণ্ড টিনাইটাছ তাৰে সদায় এটা কাৰণ থাকে। এতিয়া যদি আমি দেখিছো যে টিনাইটাছটো যিটো মষ্ট ফ্ৰিকুৱেণ্টলি হিয়াৰিঙৰ প্ৰব্লেমৰ কাৰণে হোৱা যেন দেখো। এতিয়া যদি আমি দেখিছো যে টিনাইটাছটো ধৰক কেতিয়াবা বাহিৰৰ কাণৰ ইনফেকশ্যনৰ কাৰণে বা ব্লকেজ এটা হৈ আছে, সেইটোৰ কাৰণে কাণৰ ভিতৰৰ শব্দবোৰ বেছিকে শুনা গৈছে, তেতিয়াহ'লে আমি সেইটো ট্ৰিট কৰিব লাগিব। ধৰক কাণত যদি কিবা ইনফেকশ্যন আছে বা কাণৰ মলিটো যদি জমা হৈ পেলাই কাণখন বন্ধ হৈ আছে। কিছু কিছু লোকৰ আমাৰ কাণৰ মিডল ইয়েৰত মধ্যভাগত কাণৰ 3ডাল হাড় থাকে। সেই হাড় কেইডালৰ জইণ্টত যদি প্ৰব্লেম থাকে, হাড় জইণ্টবোৰ যদি ফিক্স হৈ যায় বা কেতিয়াবা হাড় জইণ্টবোৰ যদি ক্ষয় যোৱাৰ নিচিনা হয়, সেইবিলাকেও হিয়াৰিং প্ৰব্লেম ক্ৰিয়েট কৰিব পাৰে আৰু সেইবিলাকৰ কাৰণে টিনাইটাছো হ'ব পাৰে। চ' আগেন সেইটো ক্ষেত্ৰতো আমি ফাৰ্ষ্ট সেই প্ৰব্লেমটো এড্ৰেছ কৰিব লাগিব। হাড়ৰ যিটো অট'স্ক্লেৰচিছ বুলি কোৱা হয় বা অচিকুলাৰ ডিছকণ্টিনিউ বুলি কোৱা হয়, সেই কণ্ডিশ্যনটো আমি ট্ৰিট কৰিবলৈ চেষ্টা কৰিব লাগিব। খুব ফ্ৰিকুৱেণ্টলি আমি দেখো যে আমাৰ ভিতৰৰ কাণৰ ইনাৰ ইয়েৰৰ যিখিনি হিয়াৰিং চেলছ থাকে, সেই চেলবিলাক যেতিয়া ডেমেজ হয় তাৰে ফাৰ্ষ্ট চাইন মানুহে শুনাত অসুবিধা পোৱাৰ আগতেও মানুহে সেই কাণৰ শব্দ হোৱাটো বা টিনাইটাছৰ কমপ্লেইনটোহে আগতে কৰে, সেইটোহে আগতে অনুভৱ কৰে। আৰু যেতিয়া আমাৰ ওচৰত আহে, আমি যেতিয়া পৰীক্ষা কৰি চাওঁ শুনাৰ, তেতিয়াহে আমি দেখো যে আচ্ছা মানুহজনৰ
শুনাৰ প্ৰব্লেমো আৰম্ভ হৈছে সো ইন দ্যাট কেছ অলসো ইনাৰ ইয়াৰ বা সেন্সৰি নিউৰাল হিয়াৰিং লছ বুলি যেটো কোৱা হয় হেতু জেনাৰেলি মেডিকেল ট্ৰিটমেন্ট খুব কমই থাকে আনলেস ইট ইজ আ সাডেন হিয়াৰিং লছ বাট তেতিয়া ধৰক তেওঁলোকে হিয়াৰিং এইডছ বা তেনেকুৱা ধৰণৰ ডিভাইসেস ইউজ কৰি যদি হিয়াৰিংৰ প্ৰব্লেমটো আমি মিটিগেট কৰিব পাৰো কিউৰ হক বা আমি মিটিগেট যদি কৰিব পাৰো তেতিয়া বহুত মানুহৰ টিনাইটিছৰ প্ৰব্লেমটো সাবসাইড হৈ যায় সো अगेन হেবিলাক আমি এড্ৰেছ কৰিলে টিনাইটিছটো সাবসাইড হয় বহুত সময় এনেকুৱা হয় যে টিনাইটিছটো আসলতে আতৰি নেযায় কিন্তু যেতিয়া মানুহৰ শুনাটো বাহিৰৰ শব্দবোৰ যেতিয়া ভালকে শুনা আৰম্ভ কৰে তেতিয়া সেই নিজৰ কানৰ ভিতৰৰ শব্দটোৱে তেওঁলোকক ডিস্টার্ব কৰা কমি যায় হেতু বহুতখিনি কমি যায় আৰু তেওঁলোকে হেতু পৰা এডজাস্ট হৈ যায় আৰু ডেফিনেটলি ইএনটিজ বুৰৰ সৰ্ট তেওঁলোকৰ বহুতে উইথ মেডিকেশন অলসো কমান ৰিলিফ পায় ইটস অলৱেজ ইম্পৰ্টেন্ট টু ফিগাৰ আউট যে টিনাইটিছটো কিহৰ কাৰণে হৈছে আৰু সেই প্ৰবলেমটো এড্ৰেছ কৰাটো সবতকে ইম্পৰ্টেন্ট কিছুমান লোকৰ কাৰণে টিনাইটিছটো ফৰএভাৰ লাষ্ট কৰে বহুত ক্ষেত্ৰত আমাৰ কানৰ ভিতৰত কেতিয়াবা টিউমাৰ্স ভেষ্টিবুলাৰ শ্বানো বা অ্যাকুষ্টিক নিউৰোমা তেনেকুৱা টিউমাৰ্স হ'ব পাৰে বা ধৰক আমাৰ ব্ৰেইনটো সিপি এংগল টিউমাৰ হিচাপে ওলাব পাৰে আৰু হেতুৰো এটা খুব সাধাৰণ সিম্পটম হয় টিনাইটিছ সো হেনেকুৱা কিছুমান কন্ডিশনত টিনাইটিছটো লাইফ লঙৰ কাৰণে থাকি যাব পাৰে বহুতৰ টিউমাৰটো অপাৰেট কৰিলে বা অটৰাই দিলে টিনাইটিছটো কমি আহে বাট বহুতৰ হেতু থাকিও যায় লাইফ লঙৰ কাৰণে কিন্তু লাইক আই সেড মানুহে মেইনলি এই বস্তুটোত মানুহৰ নিজৰ সাইকোলজিক্যাল কন্ডিশনিংটো লাগিব যে এই টিনাইটিছটো মোৰ বেমাৰ নহয় মোৰ বেমাৰটো মই কিউৰ কৰি লৈছো তাৰ পিছত টিনাইটিছটো আছে যদিও হেতু এটা ধৰক আমি হেতু খুব বেছি হেতু ওপৰত ফোকাস কৰি বা হেতুত খুব বেছি গুৰুত্ব দি বা হেতু যিমান আমি বেছিকে হেতু ওপৰত গুৰুত্ব দি বা যিমান আমি হেতু ওপৰতে হেতুক লৈ বেছিকে চিন্তা কৰো হিমান হে বস্তু আমাৰ কাৰণে ডিস্টার্বিং হৈ যায় সো আমাৰ ইন as audiologist আমি we do something known as tinnitus retraining therapy jot and this is for people where tinnitus to apnar with medication but even with using hearing aids or after treating hearing problem to jodi tar pisoto tinnitus to thake tetia ami we try something called as tinnitus retraining jot it involves several sessions ami bahut kita session ot teolokok log dhoru teolokok bujao condition to kihor karone hoise aru teolokok mentally ami prepare psychologically teolokok prepare koru je etu apnar karone eta bemar nohoy this is just a condition which is related to this problem apnar main problem to solve হৈ গৈছে সো এটো আপোনাৰ লগত থাকিব এটো ওপৰত আপুনি বেছি গুৰুত্ব নিদিব বহুত মানুহক যদি হে টিনাইটিছটোৰ কাৰণে তেওঁলোকৰ হুৱাত অসুবিধা হয় টোপনি যোৱাত অসুবিধা হয় বহুতে হেতু কমপ্লেইন কৰে আমাক যে ৰাতি শুবলে বহুত ডিস্টারবেন্স হয় বা কনসেন্ট্ৰেট কৰা ডিস্টারবেন্স হয় তেতিয়া কেতিয়াবা আমি সাজেস্ট কৰো যে অকমান distracting sound এটা not a very loud sound but something যেটো তেওঁলোকে শুনি ভাল পায় ধৰক এটা soothing musicৰ নিচিনা not very loud again at a soft level just to distract them তাহাঁতক অকমান সময় তেওঁলোকৰ মনোযোগটো হেই টিনাইটিছটোৰ পৰা অটৰাই বেলেগ এটা শব্দ প্ৰতি আনিবৰ কাৰণে just to distract them আৰু বহুত মানুহৰ হেতু সহায়ও কৰে যেতিয়া মানুহে জনে বুজি পায় যে টিনাইটিছটো কিহৰ কাৰণে হৈছে আৰু হেই প্ৰবলেমটো যেতিয়া এড্ৰেছ কৰা হয় তেতিয়া টিনাইটিছটো লাইফ লং থাকি গলিও তেওঁলোকে হেতুৰ পৰা এডজাস্ট কৰিব পাৰে আৰু বহুত কন্ডিশনত তেনেকুৱা হয় যে ধৰক প্ৰবলেমটো যেতিয়া মেইন কজটো যেতিয়া আমি ট্ৰিট কৰিব পাৰো তেতিয়া টিনাইটিছটো বহুতৰ ভালো হৈ যায় প্ৰিভেন্ট কৰা কিছুমান ধৰক মেইন আমি নিজৰ হিয়াৰিং টু প্ৰিজাৰ্ভ কৰিব কাৰণে বা হিয়াৰিং টু ভালে ৰাখিবৰ কাৰণে যিখিনি আমাৰ precautions বা যিখিনি স্টেপ লব লাগে সেইখিনিয়ে আমি টিনাইটিছৰ কাৰণেও সাজেস্ট কৰো টু মেইনটেইন দ্য হাইজিন কানৰ ভিতৰত কানৰ মলি সাফা কৰিব কাৰণে যিকোনো বস্তু ফুমোৱা বা কানৰ ভিতৰত ইভেন ইয়াৰবাডছ লৈও খুব কানখন খুচৰাটো ভাল অভ্যাস নহয় হেতু আমি সাজেস্ট নকৰো কানত যদি কাৰবাৰ খুব ঘনাই কানৰ ওয়্যাক্সটো বা মলি বুলি যেটো কোৱা হয় যদি খুব ঘনাই হোৱাৰ নিচিনা ফিল কৰে তেতিয়াহলে ইএনটি ডক্টৰক খুধি পেলে তেওঁলোকে ইয়াৰ ড্ৰপস ইউজ কৰাটো ভাল ইয়াৰ ড্ৰপস ইউজ কৰিলে বস্তুটো টান হৈ নাযায় ঢিলা হৈ থাকে তেতিয়া গাপা ধুতে বাহিৰৰ ফালৰ পৰা অকমান ক্লিয়াৰ কৰি পেলে নিজে সাফা কৰি দিয়াটো ভাল ইয়াৰবাডছ বা ইয়াৰবাডছতকৈ কিছুমান আৰু ওয়াৰ্স কিছুমানে পিন খৰিকা যিকোনো বস্তু লৈ পেলে কান খুচৰা এটা অভ্যাস থাকে আৰু হেতুৰ পৰা কি হয় কানৰ বাহিৰৰ ছালখন হওক বা কানৰ পৰ্দা চৰ্দা ফুটা চান্স থাকে
বাহিৰৰ পৰা জাৰ্ম বিলাক কাণৰ ভিতৰত যোৱা চান্স থাকে আৰু সেইটোৰ পৰা কাণৰ ইনফেকশ্যনছ আৰম্ভ হয় কাণৰ ইনফেকশ্যনছ থাকিলে শুনাটো প্ৰব্লেম হ'ব আৰু সেইটো এটা কাৰণ যিটোৰ পৰা আপোনাৰ টিনাইটাছ হ'ব পাৰে নাম্বাৰ 2 জোৰত শব্দ শুনাটো ডাঙৰ শব্দ শুনাটো ডেফিনেটলি এভয়েড কৰিব লাগে এতিয়া আমাৰ ওচৰৰ পাজৰে এনেকুৱা হৈছে যে আমাৰ এনভায়ৰনমেন্টটো খুব নইজি হৈ গৈছে সবফালে কনষ্ট্ৰাকচন নইজ ট্ৰাফিকৰ নইজ বহুত নইজ আমাৰ ওচৰে পাজৰে থাকে সো তাৰ ভিতৰতো আমি ট্ৰাই কৰিব লাগিব যিমান পাৰি সেইকাৰণে আমাৰ অফিচ স্পেচ বিলাক আমি সেই হিচাপে চাব লাগে বনাব সময়ত বা অফিচ স্পেচ বিলাক যাতে খুব একদম ৰাস্তাৰ কাষতে নহয় আমাৰ ঘৰ চৰ বিলাক যাতে সিমানখিনি ইনসুলেশন থাকে যে খুব নইজ টু ডাইৰেক্টলি নাহে কাণৰ ওচৰত সৰু অকমান কম বয়সীয়া ল'ৰা ছোৱালীবোৰৰ কাৰণে টিনেজাৰ্ছবোৰৰ কাৰণে মিউজিক বহুত খুব ডাঙৰকে শুনা using headphones and using earphones ডাঙৰ মিউজিক শুনা is a very big red flag হেতু তেওঁলোকে এভয়েড কৰিব লাগে গান শুনক at a moderate level and loud song continuously যাতে হেয়া নহয় crackers use কৰা বহুত বেছি বিয়াই সভায় আজিকালি খুব বেছি crackers and all of that are used হেবিলাক সাউন্ড এভয়েড কৰাটো ভাল to basically avoid exposure to loud noises that is one of the reasons hetu khub commonly hetu eta karon hoy tinnitusor noise exposure